লংকাৰ কাকিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ আয়োজন কাকি ক্ৰীড়া সন্থাৰ খেলপথাৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে শিল্পী দিৱসৰ 16 আৰু 17 জানুৱাৰীত হ'বলগীয়া শিল্পী দিৱসৰ বাবে পূৰ্ণগতিত চলিছে প্ৰস্তুতি পৰ্ব হোজাই জিলা ছাত্ৰ সন্থাৰ সহযোগত কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে তৎপৰ হৈ পৰিছে আছুৰ কৰ্মকৰ্তাসকল এই সন্দৰ্ভত আমাৰ সবিশেষ জনাব আমাৰ লংকাৰ সাংবাদিক সঞ্জীৱ শইকীয়াই হয় 2025 বৰ্ষৰ বাবে হোজাইবাসীৰ বাবে এটা ভাল খবৰ হোজাইত প্ৰথমভাৱে কাকিত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে শিল্পী দিৱসৰ আয়োজন কৰিছে ইতিমধ্যে তাৰে প্ৰস্তুতি আৰম্ভ হৈছে আপোনালোকে দেখিছে আমাৰ কেমেৰা সহযোগে দেখুৱাইছে ইতিমধ্যে তেওঁলোকে যি প্ৰস্তুতি সেই প্ৰস্তুতি আৰম্ভ কৰিছে যি প্ৰাৰম্ভিক কাম সেই কামসমূহ তেওঁলোকে আৰম্ভ কৰি কাকিবাসীৰ যি আতিথ্যত অনুষ্ঠিত হ'ব 16 আৰু 17 তাৰিখে যি শিল্পী দিৱস অনুষ্ঠিত হ'ব তাৰ বাবে তেওঁলোকে দেখা গৈছে যথেষ্ট প্ৰস্তুতি আৰম্ভ কৰিছে বিহু দিনাৰ পৰা যিহেতু এই কাৰ্যসূচী আৰম্ভ হ'ব গতিকে তেওঁলোকে এই প্ৰস্তুতি বা পেণ্ডেল বা আদি যি তেওঁলোকে প্ৰস্তুতি অতি আগতীয়াকৈ আৰম্ভ কৰিছে আমাৰ লগত উপস্থিত আছে উদযাপন কমিটিৰ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকগৰাকী কি ক'ব কেনে প্ৰস্তুতি আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক আমি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ আমন্ত্ৰণ জনাইছোঁ আগন্তুক ভোগালী বিহুৰ ওলগ যাচিছোঁ আজি আপোনালোকে নিশ্চয় দেখা পাইছেই যে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস প্ৰথমবাৰৰ বাবে হোজাই জিলাৰ কাকিত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু তাৰ প্ৰস্তুতি প্ৰায় চলি আছে আৰু আমি আশা কৰিছোঁ এই কাকিত অনুষ্ঠিত কৰিবলৈ লোৱা কেন্দ্ৰীয় শিল্পী দিৱসে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া অতিথিসকলে এটা সুন্দৰ বাৰ্তা লৈ যাব পাৰিব আৰু প্ৰথম দিনা যিহেতু সদৌ অসম ভিত্তিত জ্যোতি সংগীত প্ৰতিযোগিতা আছে মানে জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা আছে অসম ভিত্তিত কুইজ প্ৰতিযোগিতা আছে ৰাতিলে ৰূপালী মঞ্চস্থ হ'ব আৰু তাৰ লগে লগে পিছদিনাখন পতাকা উত্তোলন শ্বহীদ তৰ্পণ আছে মুকলি সভা স্মৃতি গ্ৰন্থ 2খন উন্মোচন হ'ব ৰাতিলে সাংস্কৃতিক অনুষ্ঠান আছে আৰু তাৰ লগে লগে এই শিল্পী দিৱসৰ লগত সংগতি ৰাখি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিত এটি আৱক্ষ মূৰ্তি উন্মোচন হ'ব গতিকে সমূহ হোজাই জিলাবাসী ৰাইজ অসমবাসী ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আচ্ছা এটা ক'ব লাগিব কোৱা হয় যে ক্ষুদ্ৰ অসম কাকি সেই ক্ষুদ্ৰ অসম কাকিতে যিহেতু এই যিটো মহান শিল্পীগৰাকী আচলতে সেই জন্মতিথি শিল্পী দিৱসটি অনুষ্ঠিত হ'ব আমি আশা কৰিছোঁ যে মেট মৰা সম্ভাৰ হ'ব যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বা কাকিত যিখিনি জনগোষ্ঠীয়ে যাক ক্ষুদ্ৰ অসম বুলি সকলো জনগোষ্ঠী ইয়াত উপস্থিতি আশা কৰা হৈছে আৰু তেনেধৰণৰ ব্যৱস্থা কৰা হৈছে সমূহ জনগোষ্ঠীয় লোকসকল ইয়াত থাকি যি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আদি কৰি সাংস্কৃতিক অনুষ্ঠান হ'ব সেই অনুষ্ঠানসমূহত কাকিত যিখিনি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে সেই সকলো অংশগ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰিছে জানো হয় নিশ্চয়কৈ প্ৰথমবাৰৰ কাৰণে যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অনুষ্ঠান কেন্দ্ৰীয় শিল্পী দিৱস 16 আৰু 17 জানুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কাকি ক্ৰীড়া সন্থাৰ খেলপথাৰত গতিকে আমি যিহেতু কাকিত প্ৰথমবাৰৰ কাৰণে এই অনুষ্ঠান অনুষ্ঠিত হ'ব যিহেতু আপুনি নিশ্চয় ঠিক খুব সুন্দৰকৈ কৈছে যে ক্ষুদ্ৰ অসম বুলি কাকিক জনা যায় বিভিন্ন জাতি জনগোষ্ঠীৰ যিহেতু এইখন ঘৰ কাকি গতিকে আমি দ্বিতীয় দিনা মুকলি সভা থাকিব বা বিভিন্ন অনুষ্ঠান থাকিব তাতে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ যি থলুৱা সংস্কৃতি তেখেতসকলৰ যি সংস্কৃতি সেইসমূহ আমি অসমৰ ৰাইজৰ আগত দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু তাৰ উপৰিও বিভিন্ন ধৰণৰ সাংস্কৃতিক দল থাকিব সত্ৰীয়া সংস্কৃতিকে ধৰি আমাৰ যি থলুৱা গীত মাত সকলো অনুষ্ঠান ইয়াতে থাকিব দুদিনীয়াকৈ আৰু প্ৰথম দিনা যিহেতু ৰূপালী মঞ্চস্থ হ'ব নিশালৈ আৰু দিনৰ ভাগত সদৌ অসম ভিত্তিত কুইজ আৰু আপোনাৰ জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব মই সকলোকে আহ্বান জনাইছোঁ সকলোৱে যাতে অংশগ্ৰহণ কৰে আৰু দ্বিতীয় দিনা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় নেতৃবৃন্দ ছাত্ৰ সন্থাৰ বিভিন্ন প্ৰতিনিধি প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি আহি ইয়াত উপস্থিত হ'ব গতিকে আমি ছাত্ৰ সন্থাৰ আৰু কাকি ৰাইজে বুকুৰ উমেৰে এই অনুষ্ঠানটোক জীপাল কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ আমি আশা কৰিছোঁ যে সকলো ৰাইজৰ সহায় সহযোগিতা পাম আৰু কেন্দ্ৰীয় শিল্পী দিৱস অনুষ্ঠানটি খুব সুন্দৰকৈ জাকত জিলিকাকৈ কাকিত অনুষ্ঠিত হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ সঞ্জীৱ শইকীয়া আমাক সবিশেষ জনোৱাৰ বাবে